ৰাজ্যত গণেশ পূজাৰে আৰম্ভ শাৰদীয় বতৰ কাইলৈ বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পীসকলৰ ব্যস্ত হৈ পৰিছে নিৰ্মাণ আৰু সৃজনৰ দেৱতাৰ মৃন্ময় মূৰ্তিত শেষ পৰখ দিয়াত আকৰ্ষণীয় ৰূপত সাজি উলিয়াইছে বিশ্বকৰ্মাৰ মূৰ্তি ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীৰ বজাৰতো উপলব্ধ হৈ পৰিছে বিশ্বকৰ্মাৰ মূৰ্তি বজাৰ ভৰিছে পূজাৰ প্ৰয়োজনীয় সামগ্ৰীৰে আমি আপোনালোকক ইয়া পৰিবেশ দেখুৱাইছো বিশ্বকৰ্মা পূজাৰ বাবে ইতিমধ্যে মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে দেখিবলৈ পোৱা গৈছে যে মৃৎশিল্পীসকলে কেইটামান মুহূৰ্ত বাকি থকা অৱস্থাত ইতিমধ্যে এয়া শেষ পৰখ দিয়াত ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতিৰ পৰিবেশ আপোনালোকক দেখুৱাইছো তাৰ সমান্তৰালকৈ বিশ্বকৰ্মাৰ মূৰ্তিসমূহ বজাৰলৈও উলিয়াই দিছে মৃৎশিল্পীসকলে বজাৰ ভৰিছে বিশ্বকৰ্মাৰ সৰুবৰ মৃন্ময় মূৰ্তিৰে তাৰ সমান্তৰালকৈ বজাৰত যিসমূহ বিশ্বকৰ্মা পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ফুলৰ মালাকে ধৰি অন্যান্য বহু সামগ্ৰীৰে বজাৰ ভৰি পৰা দেখিবলৈ পোৱা গৈছে আমি তাৰেই আপোনালোকক পৰিবেশ দেখুৱাবলৈ এই মুহূৰ্তত তেজপুৰলৈ লৈ যাম তেজপুৰৰ কিছু পৰিবেশ আমাক দেখুৱাবৰ বাবে অৰ্ণৱ সংযুক্ত হৈছে আমাৰ হতে অৰ্ণৱ মই আপোনাৰ কাষলৈ আহিছো কাইলৈ বিশ্বকৰ্মা পূজা আৰু বিশ্বখনিকৰৰ আৰাধনাৰ বাবে সমগ্ৰ ৰাজ্য ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে তেজপুৰৰ খবৰ তেজপুৰৰ বজাৰৰ খবৰ মৃৎশিল্পীসকলৰ প্ৰস্তুতিৰ খবৰ সকলোবোৰ মই আপোনাৰ জৰিয়তে প্ৰতিদিন টাইমৰ দৰ্শকক জনাব আৰু দেখুৱাব বিচাৰিম হয় কাইলে বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা আৰাধনাৰ বাবে বিশেষভাৱে ক'ব লাগিব উদ্যোগ চালিত যিসমূহ উদ্যোগ যি আছে যন্ত্ৰচালিত যিসমূহ উদ্যোগ আছে উদ্যোগৰ লগতে অন্যান্য প্ৰতি ঘৰে ঘৰে বিশ্বকৰ্মাৰ আয়োজন ইতিমধ্যে হৈছে আৰু যদিও কালি বতৰ প্ৰতিকূল আছিল তাৰ মাজতো কিন্তু মৃৎশিল্পীসকলে তেওঁলোকৰ কাৰ্য সম্পূৰ্ণ কৰিছে আমি বৰ্তমান উপস্থিত আছো তেজপুৰৰ অনন্ত চিনেমা হলৰ সমীপৰ যিখন আচলতে বজাৰ এই বজাৰখনতে বিভিন্ন তৰহৰ পূজাৰ প্ৰতিটো পূজাতে বিভিন্ন তৰহৰ সামগ্ৰী ইয়াত পোৱা যায় বিশেষভাৱে পদুম ফুল ভেট ফুলৰ পৰা আৰম্ভ কৰি যি আচলতে পূজাৰ যি উপাচাৰ সেই উপাচাৰেৰে ভৰি পৰিছে বজাৰখন ৰবাব টেঙা বিশ্বকৰ্মা পূজাত প্ৰয়োজন কিমান দাম ৰবাব টেঙা 30 টাকা একটা এক পিস 30 টাকা এটাৰ দাম এটার দাম 30 টাকা বেশি আছে এটা জোড়া 50 টাকা বেশি আছে পদুম ফুল 10 টাকা এখন উপন্যাসত আমি পঢ়িছিলোঁ বজাৰত জুই লাগিল ৰবাব টেঙা এটাৰ দাম 10 টকা হ'ল ডাৱৰ আৰু নাই সেই উপন্যাস কিন্তু এতিয়া ৰবাব টেঙা এটাৰ দাম 30 টকালৈকে বৃদ্ধি পাইছে বিশ্বকৰ্মা পূজা উপলক্ষে যিহেতু বিশ্বকৰ্মা পূজাত প্ৰথম পূজা আৰু সেই প্ৰথম পূজাতে ইতিমধ্যে প্ৰথম পূজাতে সামগ্ৰী যথেষ্ট দৰ বৃদ্ধি পাইছে আৰু মৃৎশিল্পীসকলে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আহি তেজপুৰৰ এই বজাৰখনত তেওঁলোকৰ যিসমূহ মূৰ্তি বিশ্বকৰ্মাৰ যি মূৰ্তি সেই মূৰ্তিসমূহ লৈ ইতিমধ্যে দৰ্শকৰ অপেক্ষাত তেওঁলোক বহি আছে বা গ্ৰাহকৰ অপেক্ষাত তেওঁলোক বহি আছে আৰু গ্ৰাহক অহাৰ লগে লগে কিন্তু মৃৎশিল্পীসকলে যি দিনে ৰাতিয়ে যি কষ্ট কৰি পেলাই এই মৃন্ময় মূৰ্তিসমূহ তেওঁলোকে নিৰ্মাণ কৰে সেই নিৰ্মাণ কৰা মৃন্ময় মূৰ্তিসমূহ গ্ৰাহকক বিক্ৰী কৰিব আৰু কাইলৈ যিহেতু পুৱাৰ ভাগৰ পৰা বিভিন্ন স্থানত আমি কৈছোঁ যে যন্ত্ৰচালিত যিসমূহ উদ্যোগ সেই যন্ত্ৰচালিত উদ্যোগসমূহৰ লগতে অন্যান্য প্ৰতি ঘৰে ঘৰে যিহেতু যান বাহনৰ সংখ্যা বৃদ্ধি পাইছে প্ৰত্যেকগৰাকী লোকে এই বিশ্বকৰ্মাৰ পূজাৰ বাবে তেওঁলোক সাজু হৈছে আৰু যিসকল মৃৎশিল্পী তেওঁলোকে ইতিমধ্যে তেওঁলোকে বজাৰত আনি তেওঁলোকৰ সামগ্ৰীসমূহ ইয়াতে তেওঁলোকে ৰাখিছে আৰু আমি জানিব বিচাৰিম দাদা দামবিলাক কেনেকুৱা 600 700 সৰুবিলাক 500 500 তলত নাই তাৰমানে 500 তলত আছে সৰুবিলাক 400 তাৰ ওপৰত আছে আপোনাৰ ডাঙৰবিলাক আছে 2000 3000 2500 এনেকৈ দাম এটা গ্ৰাহক আহিছে নাই গ্ৰাহক আহি আছে খুদি আছে দাম কিমান তাৰপৰা ভনিবৰটা কৰিলোঁ এটা দুটা দাম দৰ মিলিছে নে নাই মিলিছে আৰু দিলোঁ এটা 400 টকা খৰচ বাঢ়িছে নেকি খৰচ বহুত বাঢ়িছে বহুত মাটি চাটি চব বস্তু দাম আগত যোনটো 500 আছিলে এতিয়া 1000 টকা ডাবল হৈ গ'ল চব তাৰপিছত ৰঙৰ দাম বাঢ়িছে তাৰপিছত আপোনাৰ এই যে কাপোৰ চাপোৰবিলাক মিটাৰ চিটাৰ আমাৰ ইয়াতে ইছে দিয়ে চাপ্লাই দিয়ে টাউনতে আনো
আৰু এনেধৰণে আচলতে বিগত বৰ্ষত যিসমূহ মৃন্ময় মূৰ্তিৰ দাম আচলতে 5,000 টকা 500 টকা আছিল সেইবোৰ 1000 হৈছে, হাজাৰবিলাক 2000 হৈছে. এনেধৰণেই এইখন হৈছে মৃন্ময় মূৰ্তিৰ এখন বজাৰ. ইয়াতে বহুকেইগৰাকী মৃন্ময় শিল্পী আছে. মৃন্ময় শিল্পীসকলে তেওঁলোকে দিনে নিশাই এই মৃন্ময় মূৰ্তিসমূহ তৈয়াৰ কৰিছে আৰু এতিয়া গ্ৰাহকৰ অপেক্ষাত আছে. মৃন্ময় যিসকল মূৰ্তিৰ বিক্ৰেতা তেওঁলোক গ্ৰাহকৰ অপেক্ষাত আছে. হয়তো সময় বাঢ়ি অহাৰ লগে লগে হয়তো গ্ৰাহকৰ ইয়াত গ্ৰাহক ক্ৰয় কৰা লোকৰো সংখ্যা বৃদ্ধি পাব. কিন্তু এটা কথা ক'ব লাগিব যে আমি ইয়াৰ পূৰ্বতে যিখন বজাৰ দেখুৱাইছিলোঁ এটা ৰবাব টেঙাৰ দাম 30 টকাৰ পৰা 50 টকালৈকে বৃদ্ধি পাইছে. 30 টকা হৈছে পুৱাৰ ভাগতেই. গতিকে বিয়লিৰ ভাগলৈ হয়তো আৰু বৃদ্ধি পোৱাৰ আশংকা আছে. কিন্তু এটা কথা ক'ব লাগিব যে সামগ্ৰী অনুপাতে কিন্তু গ্ৰাহক এতিয়াও বজাৰত আহি উপস্থিত হোৱা নাই. যিহেতু বতৰ প্ৰতিকূল, আজি কিছু বতৰ ফৰকাল হৈছে. যোৱা কালি নেৰা নেপেৰা বৰষুণৰ বাবে হয়তো বহু সমস্যাৰ সৃষ্টি হৈছিলে আৰু আজি বতৰ যিহেতু প্ৰতিকূল, যিহেতু বতৰ ফৰকাল আৰু ফৰকাল বতৰৰ লগে লগে হয়তো গ্ৰাহকৰ পৰিমাণো বৃদ্ধি পাব বিয়লিৰ ভাগলৈ. ধন্যবাদ জ্ঞাপন কৰিছোঁ অৰ্ণৱ আমাক পৰিৱেশ দেখুওৱাৰ বাবে.